নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আমি APSC কুৱেশ্যন বুকলেটখন যি ডিছকাছ কৰি আছিলোঁ ইয়াৰ আগৰ দুটা পাৰ্টত আমি কুৱেশ্যন নাম্বাৰ 25 লৈকে ডিছকাশ্যন কৰিছিলোঁ আজি পাৰ্ট 3 য'ত আমি 26ৰ পৰা ষ্টাৰ্ট কৰিম চ' কুৱেশ্যন নাম্বাৰ 26টো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত আহিছে এইটো এনচিয়েণ্ট ইণ্ডিয়াৰ আপোনাৰ এটা চেপ্টাৰ হয় ইয়াৰ পৰা আগতেও বহুত কুৱেশ্যন আহিছে যেনে ধৰক হাৰাপ্পান চাইটটো হাৰাপ্পান চাইটটো দাইৰাম চাহানীয়ে ডিস্কভাৰ কৰিছিল ৰবি ৰিভাৰৰ কিনাৰত আছে মহেঞ্জোদাৰোটো RD বেনাৰ্জীয়ে কৰিছিলে ডিস্কভাৰ ইণ্ডাছ ৰিভাৰৰ কিনাৰত আছে লাৰ্জেষ্ট হাৰাপ্পান চাইটটো ৰাখিগাৰী হয় ইষ্টাৰ্ণ মোষ্ট হাৰাপ্পান চাইটটো আলমগীৰপুৰ হয় আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত মেইনলি ৱৰশ্বিপ কাক কৰিছিল ৱৰশ্বিপ পশুপতিক কৰিছিলে চ' ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো একচুৱেলি 4,500 বছৰৰ আগতে ইণ্ডাছ নদীৰ কাষত বহু ডাঙৰ ডাঙৰ নগৰ গঢ়ি উঠিছিল আজি এই ঠাইবোৰ ইণ্ডিয়া আৰু পাকিস্তানত অৱস্থিত আৰ্কিঅলজিষ্টবোৰে মাটি খানি এই পুৰণি নগৰবোৰৰ আৱিষ্কাৰ কৰিছিল তেওঁলোকে বহু গুৰুত্বপূৰ্ণ বস্তু পাইছিল আৰু সেই গুৰুত্বপূৰ্ণ বস্তুবোৰ কোনটো প্লেচত পাইছিলে এইটোৱে আজি কুৱেশ্যনটোত আমি মেটছ দ্য ফলোয়িঙত কৰিব লাগে এতিয়া লথেলৰ ওপৰত আগতে আহিছিলে এইটো ডকয়াৰ্ড তাত লথেলটো আপোনাৰ গুজৰাটত আছে তাতে ডকয়াৰ্ড পাইছিলে মানে এটি বৃহৎ জাহাজ নিৰ্মাণ স্থানৰ অৱশিষ্ট অংশ পাইছিলে চ' এইটো টু হয় চ' A2টো যদি চাওঁ আপুনি অপশ্যন A আৰু C টো ডাইৰেক্ট ইলিমিনেট কৰিব পাৰে তাতে A11 আছে তো B আৰু Dৰ ভিতৰত হ'ব চ' বিটো কালিবাংগাটো ৰাজস্থানত আছে চ' কালিবাংগাত কি পাইছিলে কৃষি কৰ্ম কৰা এখন পথাৰৰ প্ৰমাণ পাইছিলে মানে B1 চ' C টো যদি চাওঁ C টো ধোলাবিৰাৰ ওপৰতো আগতে সুধিছে ধোলাবিৰা গুজৰাটত আছিলে চ' ধোলাবিৰাত কি পাইছিলে লিপিবোৰত থকা 10টা বৃহৎ আকাৰৰ চিহ্ন পাইছিলে মানে C4 তো C4টো ক'ত আছে কোনটো অপশ্যনত আছে B অপশ্যনত আছে চ' 26 নম্বৰ কুৱেশ্যনৰ অপশ্যন নম্বৰ B টো কাৰেক্ট অপশ্যন চ' বানাৱালীৰ ওপৰত আগতে সোধা নাই চ' বানাৱালীটো ক'ত আছে হাৰিয়ানাত আছে তাতে কি পাইছিলে তাতে আপোনাৰ কৃষি কাৰ্য কৰা এটা টেৰাকোটা শিল্পৰ প্ৰতিকৃতি পাইছে চ' কুৱেশ্যন নম্বৰ 26টোৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন B চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 27 কুৱেশ্যন নম্বৰ 27টো চেমচং সিং ইংটিৰ ওপৰত তেখেতৰ ওপৰত সুধিছে তেখেতৰ ওপৰত কৈ লওঁ অলপ চেমচং সিং ইংটি তেখেত 1910 চনত জন্ম হৈছিল তেখেতৰ 1948 চনত তেখেতৰ ডেথ হৈছিলে এগৰাকী ভাৰতীয় সামাজিক আৰু অৰ্থনৈতিক সংস্কাৰক আৰু লেখক হিচাপে তেখেতক জানিছিলে উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যত বসবাস কৰা কাৰ্বি জনগোষ্ঠীক একত্ৰিত কৰাৰ বাবে তেওঁক কাৰ্বি জাতিৰ পিতৃ বুলি কোৱা হয় চ' এতিয়া যদি 27 নম্বৰৰ ষ্টেটমেণ্ট 4টো চাওঁ হি ইজ অলছ' ন'ন এজ ফাদাৰ অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল চ' এইটো আমি অট'নমাছ কাউন্সিলৰ ফাদাৰ হিচাপে লৈছিলে মানে কাৰ্বি জনগোষ্ঠীক একত্ৰিত কৰাৰ বাবে তেওঁক কাৰ্বি জাতিৰ পিতৃ বুলি কোৱা হৈছিলে চ' ষ্টেটমেণ্ট 4টো কাৰেক্ট হয় চ' ষ্টেটমেণ্ট 4টো কোনটো অপশ্যনত আছে চাওক আপোনালোকে অপশ্যন এত আছে বিত নাই চিত নাই ডিত নাই মানে অপশ্যন এটো কাৰেক্ট হয় চ' এটা ষ্টেটমেণ্ট জানি আমি এটা কুৱেশ্যন কেনেকৈ মানে কাৰেক্ট কৰিব পাৰোঁ চ' এতিয়া অপশ্যন এত আছে চ' এত আৰু কোনটো ষ্টেটমেণ্ট কাৰেক্ট বুলি কৈছে ষ্টেটমেণ্ট 1ত কি আছে কাৰ্বিসকলক ষষ্ঠ অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ গঠন কৰা বৰদলৈ উপ সমিতিয়ে এগৰাকী স্বীকৃত সদস্য হিচাপে তেওঁ এটা বিশেষ ভূমিকা পালন কৰিছিল হয় এইটো কাৰেক্ট হয় বৰদলৈ কমিটিখনৰ আপোনাৰ 6 চিডিউলৰ ওপৰত আছিলে চ' কুৱেশ্যন নম্বৰ 27ৰ কাৰেক্ট অপশ্যনটো হৈছে 1 আৰু এনেকৈ কিছুমান কমিটিৰ ওপৰতো আগতে কুৱেশ্যন আহিছে আপোনালোকে জানিব লাগিব যেনেকৈ APSC কেলেংকাৰীৰ ওপৰত এখন কমিশ্যন বনাইছিলে BK শৰ্মা কমিশ্যন বুলি চ' বিপ্লৱ কুমাৰ শৰ্মা তেখেত এইটো আছাম একৰ্ডৰ ক্লজ 6ৰ কাৰণে বনাইছিলে চ' গভৰ্ণমেণ্টে কিছুমান কমিশ্যন বনাই দিয়ে আৰু তেওঁলোকে ইনফৰমেশ্যনটো কালেক্ট কৰি গভৰ্ণমেণ্টক আকৌ ৰিপৰ্ট দিয়ে যেনেকৈ জুবিন গাৰ্গৰ ওপৰতো এখন কমিশ্যন বনাইছিলে সুমিত্ৰা শইকীয়াৰ কমিশ্যন চ' তেনেকুৱা কিছুমান কমিশ্যন আমি জানিব লাগিব আৰু 6 চিডিউলৰ ক্ষেত্ৰত আমি যদি কওঁ যে 6 চিডিউল কাউন্সিল বুলি ক'লে কোনকেইখন ৰাজ্য অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা চ' আৰু ডিষ্ট্ৰিক্ট কাউন্সিল বুলি ক'লে কিমানখন 6 চিডিউল কাউন্সিল আছে 4খন যে কাৰ্বি অট'নমাছ কাউন্সিল ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু যদি ষ্টেটুটৰী অট'নমাছ কাউন্সিল অসমত কেইখন বুলি সোধে তেতিয়াহ'লে 6খন আছে চ' এইকেইটা ইনফৰমেশ্যন আমি জানিব লাগিব চ' ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ
28ত ৰুদ্ৰসিংহৰ ওপৰত সুধিছে। চ' আহোম ডাইনাষ্টিৰ যদি আমি হিষ্ট্ৰী পঢ়োঁ, চ' হিষ্ট্ৰী পঢ়িলে কেইজনমান ৰজাৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। যেনেকৈ মই কৈ দিওঁ, ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, তাৰপিছত পুৰন্দৰ সিংহ। কাৰণ 40জন 39 to 40 আপোনাৰ কিংছ আছে। লাষ্ট কিং সোধে পুৰন্দৰ সিংহ। আৰু আপোনাৰ আহোম ডাইনাষ্টিৰ ওপৰত আপোনাৰ কোনকেইখন আপোনাৰ হেৰি হৈছিলে, তেওঁলোকে 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিলে, যুদ্ধকেইখনৰ বিষয়ে সোধে। আৰু আপোনাৰ নৰনাৰায়ণৰ ওপৰত সোধে, আপোনাৰ চিলাৰায়ৰ ওপৰত কুৱেশ্যন সোধে, তাৰপিছত আপোনাৰ লাচিত বৰফুকনৰ ওপৰত কুৱেশ্যন সোধে। তেনেকুৱা বহুত কুৱেশ্যন আহে। আৰু আপোনাৰ আহোম ৰজাসকলৰ আহোম নেম আৰু হিন্দু নেম তেনেকৈও মেটছ দ্য ফল'য়িঙত বহুত কুৱেশ্যন সুধিছে। চ' এই কুৱেশ্যনটো কৰিব লগা হ'লে আমি ৰুদ্ৰসিংহৰ ওপৰত পঢ়িব লাগিব। চ' মই যেতিয়া আছাম বুৰঞ্জী যেতিয়া ছিৰিজ যেতিয়া আনিম, তেতিয়া আপোনালোকক মানে বহলভাৱে আপোনাক গোটেইখিনি বুজাম। এতিয়া জাষ্ট আমি কোনটো ষ্টেটমেণ্ট শুদ্ধ সেইটো জাষ্ট মই কৈ দিওঁ যে 28 কুৱেশ্যনৰ কাৰেক্ট ষ্টেটমেণ্টকেইটা হৈছে আপোনাৰ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 3। 1ত হয় তেওঁ এখন হিন্দু মিত্ৰ সংঘ গঠন কৰিব বিচাৰিছিলে, আৰু 3ত আছে তেওঁ তেওঁৰ ৰাজ্যখন গংগা নদীৰ এটা বিশেষ অন্তৰ্ভুক্ত কৰিব বিচাৰিছিলে। চ' কুৱেশ্যন নম্বৰ 28ৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। আৰু ৰুদ্ৰসিংহৰ ওপৰত আগতেও কুৱেশ্যন আহিছে যে তেখেতৰ আহোম নাম কি, চুক্ৰামফা, 13th আহোম কিং হয়। তেওঁ কেতিয়াৰ পৰা কেতিয়া ৰাজত্ব কৰিছিলে, 1696ৰ পৰা 1714লৈকে কৰিছিলে। তেওঁ কি কি বনাইছিলে, নামদাঙৰ ষ্ট'ন ব্ৰিজ বনাইছিলে, কাৰেংঘৰ, জয়সাগৰ টেংক বনাইছিলে। তেখেত কাৰ পুত্ৰ হয়, গদাধৰ সিংহৰ পুত্ৰ হয়। চ' গদাধৰ সিংহৰ আহোম নেম কি, চুপাতফা হয়। তেখেতে ৰুদ্ৰসিংহই আপোনাৰ ক'ৰ পৰা ক'লে কেপিটেল চিফ্ট কৰিছিলে, গড়গাঁৱৰ পৰা ৰংপুৰলৈ কৰিছিলে। চ' এনেধৰণৰ কুৱেশ্যন আগতে আহিছে। আপোনালোকে ৰজাকেইজনৰ মানে 40জন নহয়, কেইজনমান কমন চাইছে আপোনালোকে পঢ়িব লাগিব, যিখিনি আগৰ APSC আৰু কম্পিটিটিভ এক্সামত আহিলে। মই কৈছোঁৱে অলৰেডি যে আপোনাৰ বৰ্মন ডাইনেষ্টিৰ ওপৰত আহে, আপোনাৰ চিলাৰায় আৰু নৰনাৰায়ণৰ ওপৰত আহে, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, প্ৰতাপ সিংহ, চুহুংমুং, চুকাফা। তাৰপিছত আপোনাৰ 1826ত আমাৰ যোনখন সন্ধি হৈছিলে, ইয়াণ্ডাবু সন্ধি। তাৰপিছত আপোনাৰ মানে কেতিয়াৰ মানে আহিছিলে অসমলৈ, সেই ব্ৰিটিছসকলৰ পিছৰখিনি সোধে। মানে আহোম যেতিয়া 1826ত আহোমৰ যেতিয়া শেষ হৈছিলে, তৃতীয় ইয়াণ্ডাবুৰ পিছত, তাৰ পিছৰখিনিৰ ওপৰতো সোধে। এইখিনি আপোনালোকে অসম বুৰঞ্জীত বিস্তীৰ্ণভাৱে পঢ়িব লাগিব, তেতিয়াই এনেকুৱা ষ্টেটমেণ্টবোৰ কৰিব পাৰিব। আৰু এইকেইটা কমন কুৱেশ্যন আহি থাকে বহুতবাৰ কম্পিটিটিভ এক্সামবোৰত। ইয়াৰ আমি নেক্সট কুৱেশ্যনটো যাওঁ। 28 নম্বৰ কুৱেশ্যনটো একেই দিছে, ইয়াতে দুটা ষ্টেটমেণ্ট দি দিছে। এইটো কোনকেইটা ষ্টেটমেণ্টকেইটা ফেক্ট হয়, আৰু তাতে আপোনাৰ দাবী বুলি দিছে, এটা ৰিজনটো দি দিছে। মানে কৈছে আপোনাৰ ৰাফ ফিটছ visited Coachbihar in 1585 and met benevolent king Naranayan as a benevolent monarch. আৰু ৰিজনটো দি দিছে because according to him Naranayan established hospital even for animals and birds and they did not kill any living creatures. চ' আমি ষ্টেটমেণ্টটো চাই আপোনাৰ ৰিজনটো কাৰেক্ট হয়নে নাই সেইটো ক'ব লাগে। মানে 1585 চনত হৈতেক ৰজা নৰনাৰায়ণৰ এগৰাকী দয়ালু ৰজা হিচাপে কোচবিহাৰ সাক্ষাৎ কৰিছিল তেখেতে। আৰু তেওঁৰ মতে নৰনাৰায়ণে আনকি জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ বাবে চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল, আৰু তেওঁলোকে কোনো জীৱিত প্ৰাণী হত্যা নকৰিছিল। এইটো শুদ্ধ হয়, দুটাই শুদ্ধ। মানে ষ্টেটমেণ্টটো শুদ্ধ, দাবীটো শুদ্ধ, আৰু ৰিজনটো সেইমতে শুদ্ধই দিছে। কাৰণ ৰিজনটো কিয় শুদ্ধ হৈছে, কাৰণ তেওঁ দয়ালু ৰজা তেতিয়া হ'ব পাৰিব যেতিয়া জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ বাবে তেওঁ চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল, আৰু জীৱিত প্ৰাণীও হত্যা নকৰিছিল। চ' এই দুইটা ষ্টেটমেণ্টে শুদ্ধ হয়, আৰু ৰিজনটো সেই হিচাপে শুদ্ধকৈ ব্যাখ্যা কৰিছে। চ' আমি ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। আৰু ইয়াতে 30 নম্বৰ কুৱেশ্যনটো চাওক। 30 নম্বৰ মই অলপ আগত কৈছিলোঁ ৰুদ্ৰসিংহৰ কথা কওঁতে যে আহোমসকলৰ নামটো দিয়া থাকে, আৰু তাতে আপোনাৰ আহোম নেমটো দিয়া থাকে, মেটছ দ্য ফল'য়িঙত আহে। ইয়াৰ আগত মই কৈছিলোঁ গদাধৰ সিংহৰ আপোনাৰ আহোম নেমটো কি কৈছিলোঁ, আপোনাৰ চুপাতফা কৈছিলোঁ। ইয়াতে গদাধৰ সিংহ কেই নম্বৰত আছে চাওক, 2 নম্বৰত আছে লিষ্ট 2ৰ।
2 নম্বৰত আছে গদাধৰ সিংহ আৰু এইফালে চাওক কোনটোত আছে এত আছে মানে 2A 2A মানে A টো 2 হয় A2 ক'ত আছে চাওক অপশ্যনত এত আছে বিত নাই চিত নাই ডিত নাই মানে কাৰেক্ট অপশ্যনটো এ হয় দেখিলেনে আপোনালোকে কেনেধৰণে এটা ষ্টেটমেণ্ট জনাৰ পিছতে এটা কুৱেশ্যন কেনেকৈ শুদ্ধ কৰিব পাৰি আপোনালোকে যদিও নাজানে যে ৰুদ্ৰসিংহৰ নাম কি ৰুদ্ৰসিংহৰ একচুৱেলি চুক্ৰাংফা হয় চ' যদি গৌৰীনাথ সিংহৰো নাজানে শিৱসিংহৰো নাজানে কিন্তু গদাধৰ সিংহৰ জানে আপোনালোকে যে চুপাতফা বুলি চ' এইটো জানি পেলাই এটা কুৱেশ্যন কেনেকৈ শুদ্ধ কৰিব পাৰে চ' 30 নম্বৰ কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ এতিয়া আমি 31লৈ যাওঁ 31ত চ' এই কুৱেশ্যনটোত নীল দৰ্পণ প্লে'ৰ কথা সুধিছে চ' এই কুৱেশ্যনটো কৰাৰ আগত আপোনালোকে ইণ্ডিগ' ৰিভল্টৰ কথা জানিব লাগিব এইটো আপোনাৰ হিষ্ট্ৰীৰে কুৱেশ্যন হয় চ' ইণ্ডিগ' ৰিভল্টত কি হৈছিলে ইণ্ডিগ' ৰিভল্টটো 1860ত আপোনাৰ ষ্টাৰ্ট হৈছিলে ৰিভল্টটো চ' তাতে কি হৈছিলে ইউৰোপীয়ান নিৰকৰসকলে কৃষকসকলক আমাৰ যিটো স্থানীয় কৃষকসকল হয় বেংগলৰ চ' তাত খাদ্য শস্যৰ পৰিৱৰ্তে বলপূৰ্বকভাৱে নীল খেতি কৰিবলৈ বাধ্য কৰিছিল আৰু ইয়াৰ বাবদ অতি কম মূল্য প্ৰদান কৰিছিল চ' তাৰপিছত কি হ'ল এই বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে 1960 চনত ইণ্ডিগ' কমিশ্যন গঠন কৰিবলৈ বাধ্য হয় যিয়ে নিৰকৰসকলক শোষণ আৰু বলপূৰ্বক খেতি কৰোৱাৰ বিষয়টো অবৈধ বুলি প্ৰমাণ কৰি কৃষকসকলৰ সপক্ষে ৰায় দিছিলে চ' এইটো বেংগলত এটা হৈছিলে আৰু ইয়াতে ট্ৰেপ কৰিছিল ট্ৰেপ কেনেকৈ কৰিছিল প্ৰথম লোন দিয়ে আৰু সেই লোনটো জেনেৰেশ্যন টু জেনেৰেশ্যন মাৰিব লগা হয় চ' তেওঁলোকে লোনটো মাৰিব নোৱাৰাৰ ফলত তেখেতসকলক বলপূৰ্বকভাৱে এই নীল খেতিটো কৰিবলৈ তেওঁলোকক আমাৰ স্থানীয় খেতিয়কসকলক মানে দাবী দিছিলে আৰু তেওঁলোকে সেইটো কৰাৰ বাবদ মূল্যও তেওঁলোকক কম দিছিলে চ' সেইকাৰণে এই ৰিভল্টটো হ'ল আৰু ৰিভল্টটোৰ পিছত এই নীল দৰ্পণ প্লে'খন হৈছিলে আৰু এইখন আপোনাৰ দীনবন্ধু মিত্ৰই লিখিছিলে 1860ত হৈছিলে চ' আপুনি যদি চাই ইয়াতে কুৱেশ্যন নম্বৰ 31ৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি চ' ইয়াতে অপশ্যন 2টো ষ্টেটমেণ্ট 2টো শুদ্ধ নহয় মুন্সী প্ৰেমচন্দে লিখা প্লেটো কৰা নাছিলে তেখেতৰ ইয়াৰ আগতো পাইছিলোঁ মুন্সী প্ৰেমচন্দৰ কথা তেখেতে গৌদান নভেলখন লিখিছিলে আৰু গৌদান নভেলখন আপোনালোকে পঢ়িব পাৰে পঢ়িলে বহুত ইম'চনেল হৈ যাব বহুত ধুনীয়া নভেল লিখিছে চ' কুৱেশ্যন নম্বৰ 31ৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম নেক্সট কুৱেশ্যনটো পেচিভ ৰেজিষ্টেঞ্চৰ ওপৰত আহিছে চ' পেচিভ ৰেজিষ্টেঞ্চৰ এইটো আপোনাৰ ইয়াৰ কাৰেক্ট এনচাৰটো অৰবিন্দ ঘোষ হয় আৰু এই পেচিভ ৰেজিষ্টেঞ্চৰ 4টা মূল নীতি আছিলে যেনেকৈ বিদেশী চৰকাৰ বা স্কুল আদালত চাকৰি আৰু বস্তু বৰ্জন কৰা মানে স্বদেশী বস্তু ব্যৱহাৰ কৰা আমাৰ নিজৰ বস্তু নিজৰ দেশৰ শিল্প ব্যৱসায় শিক্ষা ব্যৱস্থা গঢ়ি তোলা ইংৰাজৰ ওপৰত নিৰ্ভৰশীলতা কমোৱা ইংৰাজী শিক্ষা ব্যৱস্থা বৰ্জন কৰি নিজৰ জাতীয় শিক্ষা প্ৰতিস্থাপন কৰা আৰু চৰকাৰৰ কোনো ধৰণৰ সহযোগিতা নকৰা মানে টেক্স নিদিয়া চৰকাৰী কামত অংশ নোলোৱা আৰু এই চিন্তাধাৰাৰ পাছতেই গান্ধীজীৰ অসহযোগ আন্দোলনক বহুত প্ৰভাৱিত কৰিছিল আৰু এইটো ষ্টাৰ্ট কৰিছিল আপোনাৰ অৰবিন্দ ঘোষে ইয়াৰ নেক্সট কুৱেশ্যনটো যদি চাওঁ কুৱেশ্যন নম্বৰ 33 এইটো আপোনাৰ মহাবীৰা ৱাজ কনচিডাৰ্ড টু 24th এইটো বহুতবাৰ কুৱেশ্যন আহিছে আপোনাৰ জৈনিজম বুদ্ধিজমৰ ওপৰতো আহিছে ইয়াৰ আগতো আমি এখন পেপাৰতে কুৱেশ্যন পাইছোঁ জৈনিজমৰ ওপৰত আপোনাৰ যোনটো উৰিষ্যাৰ ৰক কাট কেভছৰ ওপৰত আহিছিলে ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে ডি 33 এতিয়া 34লৈ আহোঁ 34 কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট 34 কুৱেশ্যনৰ আপোনাৰ এতিয়া মেথছ দ্য ফলোইং কৰিব লাগে এফালে অথৰ আছে আৰু তেওঁলোকৰ বুক কেইখন দিয়া আছে ইয়াৰ আগতো এইখন কুৱেশ্যনতো আমি পাইছোঁ আৰু মই আগতেও কৈছোঁ আপোনাৰ মেইন যিবোৰ বুকছ আছে কাৰণ চব বুক আপুনি মুখস্থ ৰাখিব নোৱাৰে কোনজন অথৰ হয় কাৰণ হাজাৰ বুকছ আছে চ' মেইন বুক কেইখনৰ কোন অথৰ হয় আপুনি সেইকেইটা মুখস্থ ৰাখিব লাগিব যেনেকৈ হেম সৰস্বতী এইটো আগতে আহিছে বহুতবাৰ কম্পিটিটিভ এক্সামত এইটো আমি জানো যে তেখেতে প্ৰহ্লাদ চৰিত্ৰ লিখিছে বুলি চ' আমি যদি অকল এইটো চাওঁ মিলাই পেলাই অপশ্যনৰ লগত যে এৰ অপশ্যনটো হৈছে 2 মানে এটো ক'ত আছে এটো চাওক অপশ্যনত এত আছে বিত নাই বি অপশ্যনত নাই চি অপশ্যনত নাই ডি অপশ্যনত নাই চ' এটা অপশ্যন জনাৰ পিছতে চাওক আপুনি কেনেকৈ কাৰেক্ট কৰিব পাৰে এতিয়া 34 কুৱেশ্যনৰ
কাৰেক্ট যদি আমি অপশ্যনটো চাওঁ অপশ্যন এ হয়। যদিও আপুনি বকুল কায়স্থৰ কথা নাজানে বা কবিৰাজ চক্ৰৱৰ্তীয়ে কোনখন কিতাপ লিখিছিল নাজানে, কিন্তু বকুল কায়স্থটো আহিছে। বকুল কায়স্থৰে আপোনাৰ কিতাপত মঞ্জাৰী আৰু বেলেগ এখন বুকৰ কথা আহিছিলে আগৰ APSCত আৰু বা কম্পিটিটিভ এক্সামত, কিন্তু হেম সৰস্বতীটো কমন আহি থাকে। চ' 34 কুৱেশ্যনৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। এতিয়া আমি 35 কুৱেশ্যনলৈ যাওঁ। 35 কুৱেশ্যনত আপোনাৰ ফ্ৰেঞ্চ ট্ৰেভেলাৰ জেন বেপ্টিষ্ট কেভেলাৰৰ কথা সুধিছে। তেখেত কাৰ দিনত অসমলৈ আহিছিলে, হুইচ আহোম ৰুলাৰৰ দিনত। কুৱেশ্যন নম্বৰ 35ৰ এইটো ৰাজেশ্বৰ সিংহ। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনো বহুত আহিছে, আগতেও আহিছে। আগতে APSCতো আহিছে, বেলেগ এক্সামতো আহিছে। যেনে হিউৱেন চাং কেতিয়া আহিছিলে, কাৰ দিনত আহিছিল, ভাস্কৰ বৰ্মনৰ দিনত আহিছিলে, CU কি লিখিছিলে। আৰু অসমত আপোনাৰ সোধে, যেনেকে এইটো সুধিলে জেন বেপ্টিষ্ট কাৰ দিনত আহিছিলে, ৰাজেশ্বৰ সিংহৰ দিনত আহিলে। তাৰপিছত চিহাবুদ্দিন তালিচৰ কথা সোধে, ৰাল্ফ ফিটছৰ কথা সোধে। আৰু যদি ইণ্ডিয়াৰ কথা কওঁ যে কোনজন ৰজাৰ দিনত আহিছিলে, মেগাস্থিনিছ, ফাহিন, আল বেৰুনি, ইবন বতুতা, এইকেইটা কমন হয়। এইকেইটা আপোনালোকে চাব লাগিব কোনজন ৰজাৰ দিনত আহিছিলে আৰু তেখেতে কোনখন বুক লিখিছিলে। মেগাস্থিনিছে ইণ্ডিকা লিখিছিলে, এইটো কুৱেশ্যনো আহিছে। চ' 35টোৰ কাৰেক্ট এনচাৰ অপশ্যন এ। 36লৈ যাওঁ আমি। 36ত আপোনাৰ এইটো জিঅ'গ্ৰাফিৰ পৰা আহিছে এইটো কুৱেশ্যন। এইটো অলপ টাফে হয় কুৱেশ্যনটো। 36 নম্বৰৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি। ইয়াতে আপোনাৰ ক্ৰনলজিকেল অৰ্ডাৰত আপোনাৰ ৰক ছিষ্টেমটো সজাব লাগে। অপশ্যন ডিটো কাৰেক্ট হয় 36ৰ। চ' প্ৰথমত আহিছিলে আৰ্কিনিয়ান ৰক ছিষ্টেমৰ, পিছত আপোনাৰ ধাৰৱাৰ ৰক ছিষ্টেম আহিছিলে, তাৰপিছত বিন্ধ্যায়ন ৰক ছিষ্টেম, আৰু শেষত গণ্ডৱানা ৰক ছিষ্টেম। এইটো জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয়, ফিজিকেল জিঅ'গ্ৰাফি। ইয়াৰ আমি নেক্সট কুৱেশ্যন আহোঁ, কুৱেশ্যন নম্বৰ 37। 37ৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি। ইয়াতে চাৰিটা চইলৰ নাম দিয়া আছে আৰু তাৰ লগত কোনটো কাৰেক্ট হয় সেইটো ক'ব লাগে, কোনটো পেয়াৰ কাৰেক্ট। তো কাৰেক্টটো ইয়াতে 1 এলুভিয়ান চইলটো ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ভেলীৰে হয়। পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কিনাৰতে পোৱা যায়। ৰেড চইলটো আপোনাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতমালাত পোৱা যায়। লেটাৰেল চইল মানে কংকৰ মাটি মেঘালয় মালভূমি কাষৰীয়া অঞ্চলত পোৱা যায়। আৰু আপোনাৰ বালিচহীয়া মাটি নদীদ্বীপ বা নদী বেদীত পোৱা যায়। আৰু এইকেইটা অলপ আপুনি যদি কমন চেঞ্চৰ পৰাও চাব যায়, যেনেকৈ বালিচহীয়া মাটি ক'ত থাকিব, বালিচহীয়া মাটি আপোনাৰ নদীদ্বীপ বা নদীৰ কাষতেই পোৱা যায়। আৰু এলুভিয়ান চইল বিশেষকৈ পলসুৱা মাটি বা সাৰুৱা মাটি ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ কিনাৰত, সেইকাৰণে পলসুৱা মাটিত খেতি ভাল হয়। চ' এনেকুৱা কিছুমান আমি চাব পাৰোঁ। এইটো জিঅ'গ্ৰাফী আপোনাৰ চইল চেপ্টাৰটোৰ পৰা আহিছে। ইয়াৰ নেক্সট কুৱেশ্যনটো আহিলে কুৱেশ্যন নম্বৰ 38। 38টোত আপোনাৰ সুধিছে, এটা ছাইডত আপোনাৰ হেৰি দিয়া আছে, আপোনাৰ ষ্টেটকেইটা দিয়া আছে আৰু কোনখন ষ্টেটত কোনটো ফেষ্টিভেল হয়। এই কুৱেশ্যনটো আপোনাৰ নাগালেণ্ডত যেনেকৈ আপোনাৰ হৰ্ণবিল ফেষ্টিভেল পাতে, তেনেকুৱা ধৰণৰ সুধিছে, মানে কোনখন ষ্টেটত কোনটো ফেষ্টিভেল চেলিব্ৰেট কৰা হয়। এতিয়া চাওক, ইয়াতে কৈছে ইনকাৰেক্টলি হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ ৰিগাৰ্ডিং দ্য ফেষ্টিভেল অফ নৰ্থ ইষ্ট ইণ্ডিয়া আৰ ইনকাৰেক্টলি মেচড। ইনকাৰেক্টলি কোনটো ইনকাৰেক্ট হয়। এতিয়া মণিপুৰৰ আপোনাৰ ষ্টেট এনিমেল চাংগাই হয়। এইটো যদি আমি কনচেপ্টটো লৈ পেলাই যদি চাওঁ, মণিপুৰৰ ষ্টেট এনিমেল চাংগাই হয় বুলি, তেতিয়া আপুনি চাওক এইটো ইনকাৰেক্ট সুধিছে, মানে এইটো 3 নম্বৰটো কাৰেক্ট হয়। তো কাৰেক্টটো যদি 3 নম্বৰ হয়, তেতিয়াহ'লে অপশ্যনত চাওক আপুনি এ, চি আৰু ডিত তিনিওটাতে আছে, মানে 3 নম্বৰটো, মানে এইটো কাৰেক্ট হয়, ইনকাৰেক্ট নহয়। তো ইনকাৰেক্ট অবভিয়াছলি অপশ্যন বিটোৱে হ'ব লাগিব। আৰু ইয়াৰ 38ৰ কাৰেক্ট এনচাৰ অপশ্যন বিয়ে হয়। অপশ্যন বি 2 আৰু 4, মানে বৈশাগু ফেষ্টিভেল মেঘালয়ৰ নহয়, আৰু থাবলাত চংবাটো মিজোৰামৰ নহয়। মোৱাটছাটো ফেষ্টিভেলটো নাগালেণ্ডৰ হয়, আৰু চাংগাই ফেষ্টিভেলটো মণিপুৰৰে হয়। চ' এনেকৈ আমাৰ কোনখন ষ্টেটত কোনটো ফেষ্টিভেল পাতে, এইটো কালচাৰ লিটাৰেচাৰ এইটো চেপ্টাৰত আপুনি পঢ়িব লাগিব। তেতিয়া আপোনাৰ যেনেকৈ মই এক্সাম্পল দিলোঁ নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে এইটো। চ' 38ৰ পিছত আমি 39লৈ যাওঁ। 39ত ইয়াতে আপোনাৰ সুধিছে ইণ্ডিয়ান লেংগুৱেজৰ ষ্টেটমেণ্টকেইটা দিয়া আছে। এবাউট লেংগুৱেজেছ অফ ইণ্ডিয়াৰ কাৰেক্ট, কোনটো ষ্টেটমেণ্ট শুদ্ধ হয়। চ' ষ্টেটমেণ্ট 1 ইণ্ডিয়া হেজ 22 লেংগুৱেজ। 8th শিডিউলত 22 লেংগুৱেজ আছে, এইটো বহুতবাৰ আহিছে, এইটো কাৰেক্ট হয়। ইয়াৰ আগতো কৈছোঁ তামিল যেতিয়া ক্লাছিকেল লেংগুৱেজৰ ফাৰ্ষ্ট কুৱেশ্যনটোৱে আহিছিলে। চ' তামিলটো অল্ডেষ্ট ক্লাছিকেল লেংগুৱেজ হয়। এইটো ষ্টেটমেণ্ট 2 কাৰেক্ট, 1 2 কাৰেক্ট হয়।
চ' এতিয়া অপশ্যনত চাওঁ 1 2 ক'ত আছে অপশ্যন এত 2 নাই মানে এইটো ইনকাৰেক্ট অপশ্যন চিত চাওক 1 নাই চ' এইটো কাৰেক্ট নহয় এইটো ডাইৰেক্ট ইলিমিনেট কৰিব পাৰে বি আৰু ডিৰ ভিতৰত আমি চিলেক্ট কৰিব লাগিব এতিয়া বি আৰু ডিৰ ভিতৰত যদি আপুনি চায় এতিয়া ষ্টেটমেণ্ট 3 আৰু 4 এতিয়া 3টো চাওক হিন্দী ইজ দ্য মাদাৰ টাং ফৰ অভাৰ মোৰ 50% অফ ইণ্ডিয়ান পপুলেশ্যন এতিয়া এইটো আপোনাৰ ডাইৰেক্টলি আপোনাৰ পাৰ্চেণ্টেজটো নাহে কোনো বুকত বা তেনেকুৱাত আপুনি ষ্টেটমেণ্টত কিমান পপুলেশ্যনে হিন্দী স্পিকিং কৰে সেইটো ডাইৰেক্টলি বুকত নাথাকে এইটো আপুনি নেটৰ পৰা চাব লাগিব হয়তো আপোনাৰ কিছুমান গভৰ্ণমেণ্টৰ আপোনাৰ কিছুমান ৰিলিজ কৰে PIB চাইডত তাৰ পৰা আপুনি গম পাব চ' আমি এনেও যদি এইটো আপোনাৰ কমন চেন্স লগাই চাওঁ ইণ্ডিয়াত চাওক চাউথ ইণ্ডিয়ান চাইডততো হিন্দী স্পিকিং নকৰে এইটোৰ কাৰণে কণ্ট্ৰভাৰ্চি বহুত ইণ্ডিয়াত হৈ আছিলে চাউথৰ যদি আপুনি যদি ষ্টেটকেইখন বাদ দিয়ে নৰ্থ ইষ্টত আমাৰ হিন্দী স্পিকিং নহয় পাঞ্জাৱত নহয় ইভেন হাৰিয়ানাত নহয় চ' UP বিহাৰ এইকেইখনতে মেক্সিমাম হিন্দী ইউজ হয় চ' 50% সেইটো চাইডৰ পৰা যদি চাই ষ্টেটমেণ্টটোত দিয়া আছে 50% ইণ্ডিয়ান পপুলেশ্যনে হিন্দী মাদাৰ টাং হিচাপে ইউজ কৰে ত' এইটো ইনকাৰেক্ট হয় যদি ইনকাৰেক্ট হয় তেতিয়াহ'লে অপশ্যন ডিটো চাওক বি আৰু ডিৰ মাজত তেতিয়া অপশ্যন ডিটো এইটো নহ'ব অপশ্যন বিটো কাৰেক্ট হ'ব আৰু 39ৰ অপশ্যন বিটোৱে কাৰেক্ট হয় চ' নেক্সট আমি আহিলোঁ নেক্সট 40ত ইয়াৰ পৰা আপোনাৰ এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং অৰ্ডাৰত আপোনাৰ সজাব লাগে 2011 চনৰ পপুলেশ্যনৰ হিচাপত এইটো 2011ৰ আপোনাৰ পঢ়িব লাগিব আপোনাৰ ছাৰ্ভে যোনটো তাত দিয়া আছিলে চ' ইয়াতে আমি এনেও জানো যে বড়োসকলৰ ট্ৰাইবৰ ভিতৰত বড়োসকলৰ পপুলেশ্যন বেছি বুলি এতিয়া সেইটো হিচাপত চালে আপোনাৰ চাওক অপশ্যনত চাওক ক'ত দিয়া আছে অপশ্যন ABCD তাত অনলি অপশ্যন বিত দিয়া আছে 3 নম্বৰটো মানে বড়ো অপশ্যন 3টো মানে এটো ডাইৰেক্ট কেঞ্চেল চিটো কেঞ্চেল ডিটো কেঞ্চেল কাৰণ ডিত দিয়া আছে 1 মানে মিচিংসকল চিত দিয়া আছে 4 কাৰ্বিসকল এত দিয়া আছে 2 ৰাভাসকল নহয় বড়োসকলৰ পিছত আহিব মিচিংসকলৰ পিছত কাৰ্বি জনগোষ্ঠী তাৰপিছত ৰাভাসকল মানে পপুলেশ্যন হিচাপে যদি চাওঁ আজিলৈ আমি কুৱেশ্যন নম্বৰ 40 লৈকে ডিছকাছ কৰিলোঁ ইয়াৰ নেক্সট পাৰ্টত ইয়াৰ পিছৰ পৰা আমি ডিছকাছ কৰিম আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব